স্বাগতম স্বাগতম সৰ্বানন্দ তোমাক স্বাগতম স্বাগত Hello everyone, new din new vlog আকৌ এবাৰ স্বাগতম জনাইছো মই ননী হাজং আজি ব্লগটো অকনমান স্পেশাল হ'ব যেহেতু আজি গৈ আছো সৰ্বানন্দ সোণোৱালক লগ কৰিবলৈ ওলাই আহিছো পদূলিমুখত মানে ৰাস্তাৰ মেইন ৰাস্তাত আহি গলো তো এক গাড়ী বুলে গ'ল থবলৈ আৰু বাকি আমি আছো আকৌ এবাৰ আহিব বুলি কৈছে দেখিছনে দীঘলীয়া ৰাস্তা দেখি পাইছে এটো হৈছে মেইন ৰাস্তা আমাৰ তো ইয়াৰ পৰা যাম আৰু এটো ৰাস্তাৰ পৰা যাম আমি ইফালে লগৰীয়া হয় নাই ইহঁতক ৰখি আছো তো গৈ থাকো আৰু আপোনালোককো দেখাই থাকো তো আশা কৰো ভিডিওটো এনৰলৈকে চাই থাকিব স্কিপ নকৰাকৈ চাই থাকিব আৰু চাই থাকক আৰু ৰ'ব গাইছ আমাৰ নদীখন নেদেখালে ব্লগ আধাৰুৱা একেবাৰে আধাৰুৱা সো আমি এতিয়া আহি পালো নদীৰ পাৰত আৰু এতিয়া এই বুটত উঠি সিপাৰে পাৰ হ'ম কেনেকুৱা ভিৰ লাগিছে দলং উঠি গ'ল আৰু এতিয়া জাগো নাহি আমি ভোকত মানে একদম থাকিব নোৱাৰা চাওমিন খাবলৈ সোমালো দোকানত চাওমিন খাও তাৰপিছত যাও তো ফাইনালি আহি পালো য'ত আমাৰ সৰ্বানন্দ সোণোৱাল আহিব তাত আৰু ইয়াতে আহি দেখিলো যে নাচ গান মানে সব হৈ আছে ইয়াতে অলপমান নাচ গান চাব লাগিব যেহেতু সৰ্বানন্দ সোণোৱালক চাবলৈ অপেক্ষা মানে কেতিয়া আহি পায় নাজানো বহুত সময়লৈকে ৰখি একদম ডেন্স চাই আমনি তাৰপিছতে এতিয়া ভাবিছো মন্দিৰলৈ ওলাই যাওঁ ইফালে আমাৰ হেনা বাইদেউ আৰু এতিয়া আগতে দেখাই লও কেনেকুৱা মানুহ হৈছে মানে সৰ্বানন্দ সোণোৱালক চাবলৈ কেনেকুৱা মানুহ যাম মানে ভিৰ লাগিছে তো সকলো দেখাইছো দেই চাৰিওফালে আপোনালোকে চাই থাকক একদম ভিডিওটো স্কিপ নকৰাকৈ চাব আকৌ তেতিয়াহে সৰ্বানন্দ সোণোৱালক দেখি পাব তো চাৰিওফালে ঘূৰি লৈছো তাৰপিছতে ইয়াৰ ফিল্টাৰৰ ওচৰতে ধুনীয়াকৈ এটা মন্দিৰ আছে ৰাম মন্দিৰ তাতো যাম আৰু আপোনালোককো দেখাম তো মানুহ চাব পাৰে কেনেকুৱা মানুহ सांगा की আছে দেও মনগুলো হিঙা কই গাতো ক্লিয়ার হই লবা লাগা নিজে আমি লবা আইছি এই আর ওইবার কই কি রে কি মন্দির सांगाय কিবা মন্দির এটা আই सांग ভিডিও বানাবো না রে हां খুব সুন্দর না বুঝলাই এটি বলবো না জি আমরা খুব সুন্দর দি আমার মাঝে ভাই উপস্থিত হয়েছে হিন্দি সাবি একটা টাকা আমি মঞ্চ কি করে দোকান দেবো আমার জন্য মন কিং কাছে হ্যাঁ যদি তুমি মন্দিৰত সোমোৱাৰ আগতে বেলটো নবজালে যে আধাৰুৱা নহয়নে বাৰু তো বেল আগতে বজাই লওঁ তাৰপিছত দৰ্শন কৰোগে ভগৱানৰ ইয়াতে আছে ৰাম সীতা লক্ষণৰ মন্দিৰ এইটো হৈছে ৰাম লক্ষণৰ মন্দিৰ মানে ৰাম সীতা তো এতিয়া যাওঁ আৰু দৰ্শন কৰোঁ সেৱা লওঁ আশীৰ্বাদ লওঁ তাৰপিছত আৰু সৰ্বানন্দ সোণোৱালকটো দেখাবই লাগিব আহিছো যেতিয়া তো চাই থাকক একবার
Ingat sila dili rami beray ray na jangga na apare ubay তো গাইস ইফালে হাতত ফুল লৈ লৈ আমাৰ মহাৰাজাক আদৰণি জনাবলৈ লাইন পাতি আছো কেতিয়া আহিব নাজানো কিন্তু ইফালে গান ধুনীয়া বাজি আছে একদম পুৰা গা হেলি গৈছে মানে নাচো নাচো লাগি গৈছে তো আপোনালোককো শুনকচোন কেনেকুৱা লাগে তো গাইজ ফাইনেলি আহি গ'ল আমাৰ সৰ্বানন্দ সোণোৱাল তো ইফালে পুৰা মানুহ উগুল থুগুল মানে কেতিয়া আহি পাব তো ফাইনেলি অপেক্ষা খতম আৰু আমাৰ আহি গ'ল সৰ্বানন্দ সোণোৱাল আমি যাৰ কাৰণে ইয়াতে ইমান সময়লৈকে অপেক্ষা কৰি আছোঁ তো ফাইনেলি খতম তো এতিয়া দেখাম আপোনালোককো একদম ফেচ টু ফেচ একদম মজা আছে আগতে আছোঁ মই সকলো দেখাম তো আপোনালোকে অকল চাই থাকক দেই আহি আছে কিন্তু এতিয়াও আহি পোৱা নাই কেতিয়া আহি পাব লাগি আছে কিন্তু আহিয়ে পোৱা নাই মানে আহি পাইছে বুলি কৈছে আহিয়ে পোৱা নাই তো কেতিয়া আহি পাব আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকক তো ফাইনেলি আহি গ'ল দেই চাই থাকক ইফালে যে আমাক ভিডিঅ' কৰি আছে গমেই নাই মানে এতিয়াহে দেখি পালোঁ তো গাইজ কি দেখালোঁ কি নেদেখালোঁ একোৱে গম নাই মোৰ তো ঘৰত গৈ এডিটিং কৰিলেহে গম পাম কি কেপচাৰ কৰিলোঁ কি নকৰিলোঁ তো ফাইনেলি আমাৰ আহি গ'ল যাৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ গোটেই দিনটো 11 বজাত আহি এতিয়া সময় বাজে 5টা ইমান সময়লৈকে যে ৰখি আছোঁ তো হৈ গ'ল ফাইনেলি যোৱা সকলোকে আৰু অকণমান মিটিং শুনি তাৰপিছত লাহেকৈ ঘৰত গুচি যাম আৰু ভিডিঅ'টো কালি এণ্ড কৰিম তো এতিয়া ইমানতে সামৰণি মাৰোঁ আজিৰ কাৰণে তো আকৌ এবাৰ লগ পাম নিউ ব্লগৰ সৈতে বাই বাই